80 সংখ্যক স্বাধীনতা দিৱসৰ দিনাই ৰঙানদী সমষ্টিবাসীলৈ আহিল সুখবৰ। নৱগঠিত ৰঙানদী সমষ্টিয়ে লাভ কৰিলে সমজিলাৰ মৰ্যাদা। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰঙানদীক সমজিলা হিচাপে ঘোষণা কৰে। বহুদিনীয়া আশা আকাংক্ষা পূৰণ হ'ল ৰঙানদীবাসী। ৰঙানদীক সমজিলা হিচাপে গঠন হোৱাত আগভাগ লৈছিল বিধায়ক ঋষিৰাজ হাজৰিকাই। সমজিলা ঘোষণাৰ হোৱাৰ পিছতে ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক আনন্দ উল্লাস। এই ক্ষণত আপোনালোকৰ যিখিনি মই মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে যি কথা দিছিলে নিৰ্বাচনৰ আগত সেই কথা আজি ঘোষণা কৰিলে অতি ভাল পাইছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ ৰঙানদী সমষ্টিৰ বিধায়ক মহোদয়ক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি ৰঙানদীবাসীৰ কাৰণে আজি সঁচাকৈ গৌৰৱৰ দিন। আমি ইমান বঞ্চিত লাঞ্ছিত হৈ থকাৰ পাছত আমি এতিয়া সমজিলা পাই আমি মানে উন্নয়নৰ ক্ষেত্ৰত আমি যথেষ্ট আগবাঢ়ি যাম বুলি আমাৰ সকলোৰে বিশ্বাস। আমি স্বাধীনতাৰ যি সোৱাদ আজি আমি ৰঙানদীবাসী এক নতুন সোৱাদ যে বিশেষকৈ আমাৰ ৰঙানদী সমষ্টিৰ নৱগঠিত বিধায়ক ঋষিৰাজ হাজৰিকাদেৱৰ যি অহৰহ প্ৰচেষ্টা সমজিলা গঠন আমাৰ ৰঙানদী দিয়াৰ ক্ষেত্ৰত আজি আমি এটা বিশেষ সোৱাদ অনুভৱ কৰিছোঁ। যিহেতু বিশেষ আনন্দ অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। যিহেতু নৱগঠিত আজি কেইমাহমান হোৱা এটা সমষ্টি আজি আমি সমজিলা পাবলৈ যি সক্ষম হ'লোঁ, তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় বিধায়ক মহোদয়কো ঋষিৰাজ হাজৰিকাৰ বাবে আমি ৰঙানদীবাসী হৈ আন্তৰিক শুভকামনা যাচিছোঁ।